সকলে সুখত থাকক, শান্তিত থাকক, সকলোৰে যাতে দুখ পৰিহাৰ কৰে আৰু সকলোৰে যাতে সুবুদ্ধি উদয় হয় তাকে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। বিৰান্নব্বৈ সংখ্যক নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱৰ শুভাৰম্ভ। ৰাস মহোৎসৱখনৰ দ্বাৰ মুকলি কৰে নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ সভাপতি শ্যামচৰণ চৌধুৰীয়ে। আজিৰ পৰা কামৰূপ জিলাৰ নগৰবেৰা আঞ্চলিক ৰাস মৈদানত ৯২ সংখ্যক নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। আজি ৰাতিপুৱা 10 বজাত ৰাস মহোৎসৱখনৰ দ্বাৰ মুকলি কৰে নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ সভাপতি শ্যামচৰণ চৌধুৰীয়ে। ৰাস মহোৎসৱখনৰ লগত সংগতি ৰাখি স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, শ্বহীদ তৰ্পণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজি 14 নৱেম্বৰ তাৰিখৰ পৰা 26 নৱেম্বৰলৈকে 13 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ কৰা হ'ব। আঞ্চলিক ৰাস মহোৎসৱ বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীৰে আৰম্ভ হ'বলৈ লোৱা ৰাস মহোৎসৱখনত সকলো স্তৰৰ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আয়োজক সমিতিয়ে। ৰাস মহোৎসৱখনৰ মুখ্য সম্পাদক চাৰুকৃষ্ণ কলিতা সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে ৰাস মহোৎসৱখন বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান, যাত্ৰা, অভিনয় আদি অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। আৰু 20 নৱেম্বৰত সুদূৰ ধেমাজিৰ পৰা আমন্ত্ৰণ কৰি অনা ভাওনা দল এটা নগৰবেৰাৰ ৰাস মহোৎসৱত উপস্থিত হ'ব। সেয়েহে সকলো ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে মুখ্য সম্পাদকগৰাকীয়ে। আমাৰ লগত ৰাস মহোৎসৱখনৰ সম্পাদক চাৰুকৃষ্ণ কলিতাৰ লগতে অন্যান্য বিষয়ববীয়াসকলৰ মন্তব্য আছে, আমি সেয়া শুনাই ল'ব বিচাৰিছোঁ। দক্ষিণ বৰপেটাৰ পৰা আবু মুতলিবৰ ৰিপৰ্ট, অসম ক্ৰান্তি সংবাদ। 13 দিনীয়া ৰাসৰ আজি শুভ উদ্বোধন হ'ল, ইতিমধ্যে আপোনালোকে ব্যক্ত কৰিছে। আমি আশা ৰাখিছোঁ আমাৰ এই পবিত্ৰ এই ৰাসথলীত আমি ধৰ্মপ্ৰাণ ৰাইজক আপোনালোকৰ দ্বাৰা আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ আজি 14ৰ পৰা 26লৈ 13 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচী আছে, যাৰ মানে সংগীত অনুষ্ঠান আছে আৰু আমাৰ যাত্ৰা অভিনয় হ'ব আৰু বিভিন্ন আমাৰ গুৰুজনাৰ নাম কীৰ্তনবিলাক হ'ব, শংকৰ মাধৱদেৱৰ এই নৃত্যসমূহ হ'ব। গতিকে আপোনালোকৰ জৰিয়তে আমি আমাৰ এই 13 দিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি সাদৰে আমন্ত্ৰণ জনাওঁ। 14 নৱেম্বৰৰ পৰা শুভাৰম্ভ ঘটিছে। আমাৰ ৰাতিপুৱাৰ কাৰ্যসূচী আছিল দ্বাৰ উন্মোচন। আমি নগৰ সমগ্ৰতে অতি উল্লাস মানসেৰে আমি আমাৰ নগৰবেৰা মৌজা কমিটিৰ সভাপতি শ্যামচৰণ ঠাকুৰীয়াৰ জৰিয়তে আমাৰ দ্বাৰ উন্মোচন কৰোঁ আৰু তাৰপিছত পতাকা উত্তোলন হয়, ধৰ্মধ্বজা উত্তোলন হয় আৰু আমাৰ 92 বছৰীয়া ইতিহাসক সাক্ষৰ হিচাপে লৈ আমি 92খন ধৰ্মধ্বজাৰে আমাৰ ধৰ্মধ্বজা কাৰ্যসূচী পালন কৰোঁ। পৰৱৰ্তী সময়ত আমি আমাৰ অগ্ৰজ যিবিলাক আমাৰ জ্যেষ্ঠ আছিল, পুৰোধা ব্যক্তি আছিল, তেওঁলোকৰ স্মৃতি স্মৰণ কৰি আমি স্মৃতি তৰ্পণ কৰোঁ আৰু আমাৰ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ সভাপতিৰ জৰিয়তে শ্বহীদ তৰ্পণ অনুষ্ঠান আমি আজি পালন কৰোঁ। আমাৰ সন্ধিয়া অন্যান্য ৰাসৰ দৰে নহয়, আমি ব্যক্তিগত বা আমাৰ নগৰবেৰা ৰাসৰ এটা বৈশিষ্ট্য হিচাপে অধিবাস পালন কৰোঁ। অধিবাস মানে হৈছে কি, ধৰ্মীয় পূজা অৰ্চনা কিবা কৰাৰ আগদিনাখন আমি আমাৰ মন্দিৰ আৰু সভাতলী ৰভাতলী ইত্যাদি পবিত্ৰ পূত ভূমিলৈকে ৰূপান্তৰিত কৰি বেদ উপনিষদ নাইবা পুৰোহিতৰ দ্বাৰা মন্ত্ৰচৰণেৰে মংগল কামনা কৰি আমি অহাকালিৰ পূৰ্ণিমাৰ পূজালৈকে আগবাঢ়িম। আৰু এনেধৰণে সাংস্কৃতিক সন্ধিয়া আমাৰ নাম দল, নাম প্ৰসংগ, ভাগৱত পাঠ, ভকত ভজন ইত্যাদি কাৰ্যসূচীৰে আমি 26 নৱেম্বৰৰ দিনা আমাৰ ৰাসৰ মুখনি মাৰিম আমাৰ সমগ্ৰ অঞ্চলৰ আয়তীসকলৰ আয়তী নামেৰে। আৰু তাৰ পৰৱৰ্তী পিছত আমাৰ যাত্ৰাভিনয় আৰু সাংস্কৃতিক সন্ধিয়াৰ জৰিয়তে আমি 92 সংখ্যক ৰাসৰ মিলনি দিম। আশা কৰোঁ আমাৰ ৰাসৰ এই 13 দিনীয়া কাৰ্যসূচী সমগ্ৰ আমাৰ অঞ্চলবাসী ৰাইজৰ লগতে অসমৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ ইয়ালৈকে ভোটৰ প্ৰৱাহ ঘটিব আৰু আমি উলহ মালহেৰে নগৰবেৰাৰ পৰম্পৰা ৰক্ষা কৰি
আমি 92 সংখ্যক ৰাস মহোৎসৱ উদযাপন কৰিম। আমি সকলোলৈকে অভিনন্দন জনাইছোঁ। আমি আমাৰ বাৰ্তাসেৱী সকলোলৈকেও মৰম আৰু স্নেহেৰে আপোনালোকৰ চেনেলৰ জৰিয়তে নগৰবেৰা আঞ্চলিক ৰাসৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছোঁ। মহোৎসৱৰ আজি শুভ আৰম্ভণি ইতিমধ্যে হৈ গ'ল। আমাৰ 13 দিনীয়া কাৰ্যসূচীৰ 14 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈ আমাৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ লগতে সাংস্কৃতিক যাত্ৰা অভিনয় আৰম্ভ হ'ব। আৰু এই কাৰ্যসূচীৰ আমি বিশেষভাৱে এইবাৰ ধেমাজি ঘিলামাৰাৰ পৰা ভাওনা দল এটা আমন্ত্ৰণ কৰিছোঁ। 20 নৱেম্বৰত আমি ভাওনা দল আমাৰ নগৰপাৰা ৰাস মৈদানত ভুমুকি মাৰিব আৰু যাত্ৰা অভিনয় তেওঁলোকে কৰিব। গতিকে সকলো ধৰ্মপ্ৰাণ ৰাইজক আমাৰ নগৰপাৰা ৰাস মহোৎসৱলৈ আপোনালোকৰ জৰিয়তে আমন্ত্ৰণ জনালোঁ।